য'ত আনন্দ ভৰি পৰি আছে তেতিয়াহ'লে জানিব আপোনাৰ হৃদয়খনত ভগৱন্ত পুৰুষে ঠাই পাইছে। কেলে ঠাই পাইছে? মংগল প্ৰত্যেকটো কৰ্ম কৰিবলৈ যাওঁতে আপোনাৰ মংগলে হ'ব, অমংগল নহয়। সেইটোকে কৈছে পৰম মংগলমূৰ্তি প্ৰভু কৃপাময় অখণ্ড ঐশ্বৰ্য সৰ্বগুণৰ আলয়। আমি যিবিলাক ঐশ্বৰ্য লৈছোঁ, আমি যিবিলাক সম্পত্তি লৈছোঁ, এইবিলাক লয় আছে। ভগৱন্তৰ লগত যিবিলাক ঐশ্বৰ্য আছে, সম্পত্তি আছে, সেইবিলাক লয় নাই। গতিকে আমি ইহকালত যিমানবোৰ সম্পত্তি ঘটিছোঁ, যাব সময়ত তাৰ ফুটা কৰি এটাও নিব নোৱাৰোঁ। সম্ৰাট আলেকজেণ্ডাৰে তেওঁ প্ৰজাসকলক কৈছিল যে মোৰ মৃত্যুৰ সময়ত তোমালোকে 3টা কাম কৰিব লাগিব। বোলে কি? মোৰ ডেড বডিটো অৰ্থাৎ মৃত শৱটো 4জন ডাক্তৰে বহন কৰি লৈ যাব লাগিব, আৰু মোৰ যিটো কফিন বনোৱা হ'ব, কফিনটোৰ তাত 2খন হাত উলিয়াই দিব লাগিব, আৰু 3 নম্বৰটো হ'ল মই যেতিয়া যাম শ্মশানলৈ মোৰ পাছে পাছে 1-2টাকৈ পইচা পেলাই যাব লাগিব। অৰ্থটো কৈছে যে 4জন ডাক্তৰে মোক শ্মশানলৈ নিব লাগিব, অৰ্থাৎ আমি যাক ভৰসা কৰিছোঁ ডক্তৰসকলক, চিকিৎসকসকলক, তেওঁলোকেও জীৱন বচাব নোৱাৰে। অৰ্থাৎ সাময়িক এটা উপশমহে দিব পাৰে, কিন্তু জীৱন ৰক্ষা কৰিব পৰা ডাক্তৰসকলৰ সামৰ্থ্য নাই, যাক আমি চিকিৎসক বুলি কৈছোঁ নেবা। গতিকে তেওঁলোকেই যে এজন মানুহক বচাব নোৱাৰি শ্মশানলৈ নিব লগা হয়, এই কথাটো জগতে জানক। দ্বিতীয়তে যে মই এজন সম্ৰাট, চক্ৰৱৰ্তী ৰজা, বিশ্ব সম্ৰাট, বিশ্ব জয় কৰিছিলোঁ, জয় কৰাৰ পাছত যে মই যাবৰ সময়ত যে এটা ফুটা কৰিও আনিব নোৱাৰিলোঁ, অতদিনে যে মই যিমানখিনি ধন টকা পইচা ঘটিলোঁ, এইখিনি যে সকলো থৈ আহিব লগা হ'ল। গতিকে এই কথাটো জগতে জানক যে মোৰ যাবৰ সময়ত মই খালী হাত লৈ এই জগতৰ পৰা যাব লাগিব। 3 নম্বৰ কাৰণটো হ'ল কি? মই যোৱাৰ পাছে পাছে 1-2টাকৈ পইচা পেলাই থৈ আহিবা, অৰ্থাৎ মই যিমানখিনি সম্পদ ঘটিলোঁ প্ৰত্যেকটো বস্তু এপদ এপদকৈ মই এৰি আহিব লগা হ'ল। মাত্ৰ মোৰ নিজৰ আত্মাটো বা দেহটোহে মই গুচি আহিব লগা হ'ল। ঠিক তেনেকৈ আমি সেই কথাটোকে চিন্তা কৰিব লাগে যে আমি যিমানখিনি ইহকালৰ সম্পত্তি ঘটিছোঁ, এইখিনি খণ্ডিত। অখণ্ডিত সম্পত্তি কোনখিনি? আজি যিখন আমি অনুষ্ঠানত ভাগৱত গাইছোঁ, ঈশ্বৰৰ কথা শুনিছোঁ, সাধু ৰংগত ভগৱন্তৰ গুণানুকীৰ্তন কৰিছোঁ, এয়া কিন্তু আপোনাৰ জীৱনৰ ভঁৰালত সঞ্চিত হ'ল। এই সঞ্চিত পুণ্য আপুনি কেতিয়া খাব? যেতিয়া যিদিনা ইহকাল এৰি আপুনি খালী হাতে, অৰ্থাৎ আপোনাৰ শ্মশানত নি পেলাই বস্ত্ৰকণো এৰুৱাই পেলাই যেতিয়া আপোনাক জ্বলাই দিব, তাৰ পাছত জ্বলাই দিয়াৰ লগে লগে সেই আত্মা গুচি যোৱাৰ লগে লগে আত্মাটো থাকিবলৈতো ঠাই অকণমান লাগিবই। সেই ঠাইকণ পাবৰ কাৰণে আজি আপুনি কি কৰি আছে? এই সম্পদখিনি অৰ্থাৎ ঐশ্বৰ্য, যিটো অখণ্ডিত, খণ্ড নহয়, সেই সম্পত্তি আপুনি ঘটিছে। তেতিয়াহ'লে আমি কিহৰ কাৰণে আমি এই সম্পত্তিভাগ ঘটিবলৈ আহিব নোৱাৰোঁ? এই বিষয় মায়াত পৰি এই কথাবিলাক আমি উপলব্ধি কৰিব নোৱাৰাৰ কাৰণে আমি এই কথাবিলাক নেভাবোঁ, বা সময়লৈ বাট চাই থাকোঁ। বুঢ়া হ'লে আমি নামঘৰলৈ যাম, বুঢ়া হ'লে ভাগৱত গাম, বুঢ়া হ'লে সংগঠনলৈ সাধু সংঘলৈ যাম, কিন্তু দেখিব যে কোনদিনা কালে আপোনাক লৈ গ'ল ভাবিহে আছিলে, কিন্তু এতিয়া আহিবই নোৱাৰা হ'ল। গতিকে এই কথাটো ভাগৱতে কৈ আছে যে এই কথাখিনি ভাবি নাথাকিবা। যদি সময় পাইছা, যেতিয়াই সময় পাইছা তেতিয়াই তুমি ঈশ্বৰৰ উপাসনাত কৰা। গতিকে তোমাৰ কোনদিনা কালে লৈ যাব তুমি কিন্তু গম নাপাবা, আধৰুৱা হৈ থাকিব। কৃষ্ণ। হে ৰাম বিপৰ ধূলায়ে তাক প্ৰবৃত্ত কৰয়, আমি নিশ্চয় কহোঁ ইটো কথা নঘটয়। যতে কহিলা লোক শিক্ষাৰ কাৰণ, তোমাত কিঞ্চিতো বুনো নাহি নাৰায়ণ। ব্ৰাহ্মণক তুতি নতি কৰা যত যত, ইটো যি বুলিলা পৰমাৰ্থ বিচাৰত। আৱে প্ৰভু আমি এক কৰো নিবেদন, তোমাৰ কিংকৰ দ্বাৰ পাল 2জন। গতিকে হে প্ৰভু ভগৱন্ত, ইমানখিনি কথা আমি জানো, জনাৰ পাছত যে আজি বৈকুণ্ঠলৈ আহি কি আমাৰ মনত এনেকুৱা এটা ভাৱ হ'ল যে তোমাৰ 2জন পাৰিষদ দ্বাৰপালক আমি অভিশাপ প্ৰদান কৰিব লগা হ'ল। তেওঁলোকৰ মনলৈ কিবা এটা ভাৱ আহিলে। তেওঁলোকে কৈছে যে আমি গোটেই জীৱন আজিলৈকে কোনো পাপ কাম কৰা নাছিলোঁ, কিন্তু কি মনৰ আমাৰ ভাৱনা আহিলে, তোমাৰ পৰম পবিত্ৰ ভক্তক আমি অভিশাপ প্ৰদান কৰিব লগা হ'ল। আজি চাহিদেও অনুশোচনা হৈছে। সেইটোকে কৈছে, আৱে প্ৰভু আমি এক কৰো নিবেদন, তোমাৰো কিংকৰ দ্বাৰ পাল 2জন। দণ্ড বা প্ৰসাদ যে নলাগে কৰা বাপ,
নিস্তে আমাহাৰ কিছু নাহি মন তাপ কিন্তু এহি মাত্ৰ দুখ আমাহাৰ মনে অনাদুখে ভক্তক সপিলো অকাৰণে এতেকে আমাক দণ্ড কৰা কৃপাময় আৰু যেন বৈষ্ণৱতয় অপৰাধনয় এহি শুনি ভগৱন্ত দেৱনী গদতি মুনি হব মনে দুখ এৰিও সম্প্ৰতি। বা সমস্ত আই সমস্ত জগতত এটা ভাল কাম যদি আপুনি কেতিয়াবা কিবা এটা কম ভুল কৰিছোঁ বুলি যদি আপোনাৰ অনুভৱ হয়, এইটো কিন্তু বৰ ডাঙৰ কথা। আমি ভুল কৰোঁ, জানো ভুল হৈছে বুলি, তথাৰ পাছতো আমি স্বীকাৰ কৰিব নিবিচাৰোঁ, এইটো আটাইতকৈ ডাঙৰ কথা। আমি বাধ্য কৰাব লাগে, যুক্তি প্ৰদান কৰিব লাগে যে তোমাৰ ভুল হৈছে, তুমি দণ্ডতে পৰা, তুমি তামোল পাণ দিয়া, তুমি ক্ষমা খোজা। কিন্তু তেওঁ অনুশোচনা হৈ তেওঁ সেইটো কাম নকৰে। আৰু যিজন ব্যক্তিয়ে এই কথাটো উপলব্ধি কৰিব যে মোৰ জীৱনত সঁচাকৈ ভুল হৈ যাব, আমাৰ ভুল হৈ যোৱাটো স্বাভাৱিক কথা, মানুহ মাত্ৰেই ভুল হয়। তেবা এই ভুল বুলি জনাৰ পাছত যদি আপুনি আপোনাৰ মনৰ অনুশোচনা হয়, অনুদগ্ধ হয়, তাৰ পাছত যদি আপুনি ক্ষমা বিচাৰে, তেতিয়াহ'লে ভগৱন্তে আপোনাক ক্ষমা কৰে। আজি চাৰিসিদ্ধ এই কথাটো অনুভৱ হ'ল যে হে প্ৰভু, কি অপৰাধ কৰিলোঁ, তাৰ কাৰণে আমাক দণ্ড দিয়ক। দণ্ড খুজি ল'ব পৰাটো, শাস্তি খুজি ল'ব পৰাটো আমাৰ জীৱনৰ আটাইতকৈ মহৎ কাম। কিন্তু আমি কৰোঁ যে নোৱাৰোঁ, কেতিয়াও তল পৰিব নোৱাৰোঁ। আমাৰ পাৰ্থক্যবোৰ সেইখিনি। আমি আমাৰ ভাগৱতৰ মাধ্যমেদি ভাগৱতৰ সন্ত মহন্তসকলৰ চৰিত্ৰৰ লগত আমাৰ চৰিত্ৰবোৰ মিলাই আছোঁ। অৰ্থটো সেইটোৱে, ভাগৱত পঢ়িব লাগে সেইকাৰণে। ভাগৱত এখন দাপোন, বা আপোনাৰ ভাৱে দাপোনখনত চালে ক'ত ফুট লৈছে, ক'ত কি লৈছে, ক'ত কি আছে, সকলো দেখে। চুলিকোচা যদি বেয়া হৈ আছে বোলে নহয়, এইফালে বেয়া হৈছে, এইফালে ফনিয়াই লওঁ। কাপোৰযোৰ পিন্ধোতেও যদি বেয়া হয়, আঁচিখনত চালে গম পাই যে নহয় এনেকৈ ভাল লগা নাই। গতিকে আপোনাৰ দেহটো বা মোৰ দেহটো চাবৰ কাৰণে যেতিয়া দাপোনখনে সকলো উত্তৰ দিছে, কিন্তু আমাৰ ভিতৰৰ চৰিত্ৰখিনি চাবৰ কাৰণে ভাগৱত এখন দাপোন। ইয়াত সন্ত মহন্তসকলৰ চৰিত্ৰবিলাক উল্লেখ আছে, আৰু সেই সন্ত মহন্তসকলৰ চৰিত্ৰৰ লগত আমাৰ চৰিত্ৰবোৰ মিল আছেনে নাই? যদি মিল আছে, তেতিয়াহ'লে জানিব আপুনিও তেওঁৰ সমপৰ্যায়ৰ এজন সন্ত। আৰু যদি নাই, তেন্তে আমি অতদিনে কৰি অহা কথাবিলাক এখন এখন অভিনয় নেবাদ। গ'লে এই কথাখিনি উপলব্ধি কৰি দিনক দিনে আমি সংশোধনৰ ব্যৱস্থা ল'ব লাগে। আজিয়ে নহ'ব, আজি শুনিলোঁ বুলি আজিয়ে গৈ, কিন্তু শুনোতে বোলে স্বভাৱতে নিৰ্মল হয়, ঘঁহাতে যেনে শৰতকালে স্বভাৱতে নিৰ্মল হয়। গতিকে আপুনি শুনোতে ভাগৱত শুনোতে কথা কওঁতে আমাৰ বাক্যবিলাক সংশোধন কৰোঁতে এদিন নহয় এদিন আমি এটা গতিলে যাব পাৰিম। আজি কিছু বছৰ আগতে আমি ভাগৱত আৰম্ভ কৰাৰ আগত আমাৰ ভাৱ ভাষাবোৰ কেনেকুৱা আছিল? ইজনে সিজনক আমি নাম কাঢ়ি মাতোঁ, বেয়া শব্দ কওঁ নামঘৰত। এতিয়া কিন্তু আমাৰ তাৰ পৰিৱৰ্তন আহিলে। আমি প্ৰত্যেকক সৰু হওক ডাঙৰ হওক, আমি সমস্তজন এক বুলি ভাবোঁ। ডাঙৰজনেও আমি সৰুজনক বাপ বুলি কওঁ, সৰুজনো আমাৰ মাজত কোনো বয়সৰ তুলনা নাই, এক আত্মাৰ সৰু নাই ডাঙৰো নাই। সেইকাৰণে আমাতকৈ 10 বছৰ 20 বছৰ সৰুজনকো আমি বাপ সম্বোধন কৰোঁ, আৰু আমাতকৈ একেবাৰে ডাঙৰজনকো আমি বাপ সম্বোধন কৰোঁ। এইটো হ'ল আমাৰ এটা ভকতীয়া ভাৱ। ঠিক তেনেকৈ আমি কালি এটা অনুষ্ঠানত এই কথা কৈছিলোঁ যে আমাৰ আৰু কিছুমান শব্দ আমি প্ৰয়োগ কৰিব জানিব লাগিব। আমাৰ সেই কথাখিনি হোৱা নাই। যেনে মই খুব সুন্দৰভাৱে বুজি পাইছোঁ, আমাৰ যিটো ৰন্ধন প্ৰক্ৰিয়াত আমি কিছুমান শব্দ প্ৰয়োগ কৰিব লাগিব। এতিয়া আমাৰ বাপসকলৰ বা আমাৰ কিছু লোকৰ মানে শুনা যায় যে সিদ্ধ বিটাবলৈ যায় বোলে চাউল ল'ব নেকি। এইটোতো ভুল কথা, কাৰণ চাউলনো কোনোবাই খায় নেকি? নহয় বাৰু? আচ্ছা, তেতিয়াহ'লে আমি কি বুলি ক'ম? প্ৰসাদ। এতিয়া কি প্ৰসাদ? সিদ্ধ প্ৰসাদ। প্ৰসাদ কেনেকৈ হ'ল? যেতিয়া আমি ঈশ্বৰৰ নাম সংযোগ কৰি পেলাই দিলোঁ, তেতিয়া লগে লগে আমাৰ কি হ'ল? প্ৰসাদলৈ ৰূপান্তৰিত হ'ল। ভাত বুলি কেতিয়াও নকওঁ। এই কথাটো আজি পৰাই আমাৰ যিসকল দেউৰী আছে, আইসকল আছে, মই এইটো কথা অকল যে দেউৰীসকলে ক'ব লাগিব এইটো কথা কোৱা নাই, আমাৰ ঘৰতো কৈছোঁ যে ভাত লাগিব নি বুলি কেতিয়াও ক'ব নাই। বোলে সিদ্ধ প্ৰসাদ লাগিব নেকি? কেলৈ? তুমি যদি সঁচাকৈ ভাত বনাইছা তেতিয়াহ'লে ভাত দিয়া। তুমি যদি গুৰু বাক্য উচ্চাৰণ কৰিছা তেতিয়াহ'লে সেইটো ভাত হৈ থকা নাই, প্ৰসাদলৈ ৰূপান্তৰিত হ'ল।
আজি আমি মাহ প্ৰসাদ আনিলোঁ, মাহ চাউল প্ৰসাদ নানো, মাহ চাউল আনিলোঁ, কিন্তু ঈশ্বৰৰ ওচৰত অৰ্পণ কৰি দিয়াৰ পিছত সেয়া কি হ'ল? প্ৰসাদলৈ ৰূপান্তৰিত। আমাৰ দেউৰীজনে ক'ব লাগিব বোলে মই প্ৰসাদ অৰ্পণ কৰোঁগৈ বুলি ক'ব নালাগে। ভক্তৰ দ্ৰব্য অৰ্পণ কৰোঁ, আৰু অৰ্পণ কৰাৰ পাছত যেতিয়া আমি ভগৱন্তৰ পৰা খুজি আনিম, সেয়া কি হৈ আহিব? প্ৰসাদ হৈ আহিব। বোলে আজিৰ পৰা আমি আৰু এটা শব্দ প্ৰয়োগ কৰোঁ, ঘৰে বাহিৰে ভিতৰে, সমাজতো কৰিব লাগিব। যদি মোৰো কেতিয়াবা ওলাই যায় ভাত বুলি, আপোনালোকে সংশোধন কৰি দিব। আমাৰ মুখে কেতিয়াবা ওলাই যায়। গতিকে আজিৰ তাৰিখৰ পৰা আমি এটা শব্দ কৰোঁ যে সিদ্ধ প্ৰসাদ। সিদ্ধ প্ৰসাদ বাপ লাগিব নেকি? প্ৰসাদ অকণমান লাগিব নেকি? ভাত লাগিব নেকি? চাউল লাগিব নেকি? এনেকুৱা ধৰণৰ শব্দৰ পৰা যাতে আমি আঁতৰি আহিব পাৰোঁ, এই কথাটো আমি ভাগৱতৰ মাধ্যমেদি বুজিব লাগিব। কৃষ্ণ। হে ৰাম, এতেকে আমাক দণ্ড কৰা কৃপাময়, আৰু যেন বৈষ্ণৱতয় অপৰাধ নয়। এহি শুনি ভগৱন্ত দেৱনী গদতি, মুনি হব মনে দুখ এৰিও সম্প্ৰতি। তোমাহাৰ অপৰাধ কৃষ্ণ নাহি কয়, মইহে দিয়াইলো খাপ জানিবা নিশ্চয়। ইটো দুই সাক্ষাৎ সুৰজুনি যাই, ক্ৰোধ মনে মোক চিন্তি বেক সৰ্বদাই। পাছে অল্পকালে মোৰ সমীপে আহুক, এহি মাত্ৰ অনুগ্ৰহ কৰা মুনি লোক। গতিকে এতিয়া ক'লে যে তোমালোকৰ গাত কোনো ভুল নাই, যে এই যে কাৰ্যটো কৰাইছোঁ এইটো মই কৰাইছোঁ। সাপ যে হৈছে বা অভিশাপ যে হৈছে এইটো মোৰ দ্বাৰাহে হৈছে। গতিকে যি হৈছে হৈছে, কিন্তু এইকণ অনুগ্ৰহ কৰক যাতে তেওঁলোকে অল্পকালে মোৰ বৈৰীভাৱে বা মোক বৈৰীভাৱে চিন্তা কৰি যাতে তেওঁলোকে বৈকুণ্ঠলৈ পুনৰ ঘূৰি আহিব পাৰে। পাছে অল্পকালে মোৰ সমীপে আহক, এহি মাত্ৰ অনুগ্ৰহ কৰা মুনি লোক। সেই মুনিসকলেহে সেইটো কৰিব পাৰিব, কাৰণ ভকতৰ ওচৰতহে দুখ লগাইছিল। ভকতৰ ওচৰত দুখ লগালে ভকতেহে তাৰ দুখ ক্ষমা খুজিব পাৰে। আমি কেতিয়াবা ভকত বৈষ্ণৱৰ ওচৰত দুখ লগাই আমি নাম পাতোঁ, বোলে অপৰাধ লাগি আছে, কিবা লাগিছে, কিবা লাগি আছে, এনেকুৱা নহয়। যিজন ভকতৰ ওচৰত আমি দুখাদুখ লগাইছোঁ সেইজনৰ ওচৰত আমি ক্ষমা খুজিব লাগিব। আপুনি ভকতক গালি পাৰি বহুত অকথ্য কৰাৰ পাছত আপোনাক হয়তো ক'ৰবাত চোৱা লাগে যে আপোনাৰ ভকতৰ দুখ লাগি আছে, আপুনি নাম এষাৰ গোৱাই দিলে, আপুনি কিন্তু সেই নামৰ পৰা মুক্তি নাপায়। কেলৈ নাপায়? লগাইছিলে কাক? হ'বনে? নহয়। আজি যিসকলৰ দ্বাৰা অভিশাপ্ত হ'ল সেইসকলেই আকৌ তেওঁলোকক অল্পকালে আহিবৰ কাৰণে ভগৱন্তই প্ৰাৰ্থনা কৰিছে, সেই মুনিসকল যাতে অল্পকালে আহি মোৰ ইয়ালৈ আহিব পাৰে, এইকণ কৃপা কৰক। ঠিক তেনেকৈ দুৰ্বাসাৰ্ষীয়ে অম্বৰীষৰ ওচৰত যিটো অপৰাধ কৰিছিল, ভগৱন্তৰ ওচৰত গৈ দণ্ডতে পৰি কৈছিল, প্ৰভু মোক বচাওক, তোমাৰ সুদৰ্শন চক্ৰই মোক খেদি ফুৰিছে। বোলে মইতো তোমাৰ ওচৰত বা তুমিতো মোৰ ওচৰত একো ভুলেই কৰা নাই, য'ত তুমি ভুল কৰিছা তেওঁৰ ওচৰলৈ। সেইকাৰণে ভক্তৰ হৃদয়খনতে ভগৱন্ত থাকে, যিসকলে ৰাতিপুৱা পৰা গধূলিলৈকে বা অবিৰাম অবিশ্ৰাম গতিত ঈশ্বৰৰ নাম জপ কৰি থাকে, ঈশ্বৰৰ চিন্তা কৰি থাকে। সেইজন লোকক আপোনালোকে মনত ৰাখিব, সাধাৰণতে যাতে অপবাক্য অপব্যৱহাৰ নকৰে। আমাৰ আকৌ অনুষ্ঠানটো হ'ব টাইমত ধুনীয়াকৈ মাতি মেলি দিওঁ, পৰি সেয়া কওঁ, অনুষ্ঠানটো হৈ যোৱাৰ পাছত আকৌ মাতবোল নাই আৰু। তেতিয়া সেই দুদিনৰ কাৰণে ভাল, দুদিনৰ কাৰণে মানুহজন ইমান বেয়া হৈ গ'ল। যদি ইমানেই বেয়া গুণ আছিলে তোমাৰ ঘৰতনো পুৰোহিত হিচাপে কেলৈ মাতিলা? তুমি নাজানিছিলা। সেইকাৰণে অনুষ্ঠানবিলাক আমি খুব পাতোঁ, সাৱধান। যিজন মানুহক প্ৰকৃতাৰ্থত মই তেওঁ বেয়া গুণখিনি দেখিছোঁ, আপুনি নামাতিবই। তেওঁ ভাল হৈ লগাই মাতি লাভ নাই। মই ভাল পাওঁ নে নাপাওঁ, প্ৰথম কথাটো গম পাইছেনে? এজন মানুহক মাতিবলৈ যাওঁতে, এজন মানুহক বাক্য বা শব্দ ক'বলৈ যাওঁতে সৰ্বপ্ৰথমতে শব্দবিলাক যোৱাৰ আগত প্ৰেম যাব লাগে। প্ৰেম যদি প্ৰেম নাযায়, আপুনি কোৱা পাছৰ শব্দবিলাকে কিন্তু অপকাৰ কৰিব। মই যেনিবা আপোনাক বেয়া পাওঁ, দেশভাৱ আছে আপোনাৰ প্ৰতি, পৰাপক্ষত আপোনাৰ বিষয়ে মই কথা নপতাই ভাল। কেলৈ? আপোনাৰ ওপৰত যেতিয়া মোৰ ঘীণ ভাৱ আছে, আপোনাৰ ওপৰত যেতিয়া মোৰ বেয়া ভাৱ আছে, আপোনাৰ ওপৰত যিবোৰ শব্দ মই প্ৰয়োগ কৰিম সেইখিনি প্ৰেমমূলক শব্দ নহ'ব, কাৰণ মোৰ দেশভাৱ আছে। সেইকাৰণে সমস্ত জীৱৰ প্ৰতি আপুনি প্ৰেম ভাৱ আনি ল'ব লাগিব। যদি প্ৰেম ভাৱ নাহে, তেতিয়াহ'লে আপুনি তেওঁক আপোনাৰ ঘৰলৈ নমতা বেছি ভাল হ'ব। কাৰণ মাতাৰ লগে লগে আপোনাৰ তাৰ দুখ গুণখিনি দেখি আছে নহয়, নকয়হে। মই কালি কৈছিলোঁ এইটো কথা যে
সৰ্বধৰ্মান্ন পৰিত্যাজ্য অহংকাম সৰ্বপাপে ভূ মুখ্য শ্ৰী মা চুচ। সকলো ধৰ্মই মোতে শৰণ লোৱা। সকলো ধৰ্ম মানে এইবিলাক ধৰ্মৰ কথা কোৱা নাই, আমাৰ ভিতৰত থকা ধৰ্মবিলাক, যিবিলাক ধৰ্ম আমি স্বামীয়ে ভাৰ্যাক ক'ব নোৱাৰোঁ, ভাৰ্যাই স্বামীক ক'ব নোৱাৰে, পিতাই পুত্ৰক ক'ব নোৱাৰে, পুত্ৰই পিতাক ক'ব নোৱাৰে, কোনো কাকো ক'ব নোৱাৰে। মনে মনে কিছুমান কথা আমি ভাবি থাকোঁ। প্ৰত্যেকে এবাৰ ভাবকচোন, এনেকুৱা কিছুমান কথা ভাবোঁ যিবিলাক কথা স্বামীজনে পত্নীৰ আগত ক'ব নোৱাৰে, পত্নী দুজনেও স্বামীৰ আগত ক'ব নোৱাৰে, পিতাই পুত্ৰৰ আগত ক'ব নোৱাৰে, পুত্ৰই পিতাৰ আগত ক'ব নোৱাৰে, কোনো সম্বন্ধৰ আগত ক'ব নোৱাৰে। তেওঁ মনে মনে ভাবি থাকে কথা। সেই কৰ্মখিনিক ভগৱন্তই ত্যাগ কৰিবলৈ কৈছে, যে এই কৰ্মখিনি সমস্ত সৰ্বধৰ্মান্ন পৰিত্যাজ্য। সকলো তোমাৰ ইন্দ্ৰিয় ধৰ্ম, মনৰ ভাৱনা, মন বুদ্ধি অহংকাৰ, চিতৰ যিখিনি তুমি অনবৰত ভাবি আছা, এই কথাবিলাক দূৰ কৰা। আৰু এই কথাবিলাক দূৰ কৰি আহিলেহে মোৰ ওচৰত তোমাৰ শৰণাপন্ন হ'ব। গতিকে আমাৰ মনত যদিও আমি ভকতজনক বাধ্যত পৰি সমাজ ব্যৱস্থাত মাতিছোঁ, কিন্তু আমাৰ মনত যদি তেওঁৰ প্ৰতি দেশ ভাৱ আছে, তেতিয়াহ'লে তেওঁৰ পৰা আপুনি উপকাৰ নাপাব। কেলৈ? এহাতে আপুনি অভিনয় নহয় জানো, সেইটো এটা এক্টিং। পাৰিলে আপুনি অনুষ্ঠান নকৰাই বেছি ভাল হ'ব। যিজনক মই ভাল পাওঁ, প্ৰকৃতাৰ্থত ভাল পাওঁ, আজি আপোনাৰ হ'ব সঁচা অৰ্থত ভাল পাওঁ, সেইকাৰণে দৌৰি দৌৰি আহি ভাগৱত গাওঁ, দুখ আৰু যিটো কওঁ মুখ আগত কওঁ। কেলৈ? পিতৃ মাতৃয়ে সন্তানক কথা লুকুৱাই জানো? নোলুকুৱাই নহয়। পিতৃ মাতৃয়ে সন্তানৰ ভুলটো কোনোবা দিনা লুকুৱাই পেলাই কথা কয় জানো? ঢাকি ঢুকিটো কথা নকয়। ঠিক তেনেকৈ আমি আপোনাৰ খবৰ বা আমাৰ মাজত থকা যিখিনি ভুল বুজাবুজি বা যিটো ভুল দেখিছোঁ স্পষ্টভাৱে কৈ দিছোঁ। কেলৈ কৈ দিছোঁ? সেই কথাটো মই আকৌ বেলেগে কাৰোবাৰ লগত পাতিবলগীয়া নাই। আপোনালোকে সেইটো আজি ক'ব নোৱাৰিব। যিখিনি মোক কথা আপোনাৰ হ'ব ক'বলগীয়া বা আপোনালোকে মোক যিখিনি ক'বলগীয়া, মই এনেকুৱা সমূহীয়াকৈ কৈ বেছি ভাল পাওঁ। কেলৈ? চবেই শুনিলে সেইটো কথা, কাইলৈ আকৌ বেলেগে গৈ পাতিবলগীয়া ব্যৱস্থাটো নাই। আমি কথা পাতিলেহে আমাৰ সংশোধন হ'ব। গতিকে এই কথাখিনি চাব, পৰাপক্ষত আমি প্ৰত্যেকলৈকে প্ৰেম নিবেদন কৰি ল'ব লাগিব। আৰু প্ৰেম নিবেদন কৰি লোৱাৰ পাছত আমি শব্দবিলাক প্ৰয়োগ কৰিব লাগে, তেতিয়াহ'লে সেই শব্দবিলাক কি হ'ব? মিঠা হ'ব। এজন মানুহক বেয়া পালে সেই মানুহজনে কেতিয়াবা কিবা এটা কথা কোৱাৰ লগে লগে আমাৰ ঠেকেচ মেকেচ শব্দবোৰ আহিব, আৰু তাতহে আমাৰ জেমেলাটো লাগি গৈ থাকে, যে কি নহওক। গতিকে আজি ক'লে পাছে আৰু পকালে মোৰ সমীপে আহুক, এহি মাত্ৰ অনুগ্ৰহ কৰা মুনি লোক, যে ভকতসকলেহে ভকতৰ দুখ ভাঙিব পাৰে। আমি সৰ্বপ্ৰথম এই কথাটো এইকাৰণে ওলালে যে আমি ভকত বৈষ্ণৱ সাধুসকলক যাতে কোনো কাৰণতেই অপব্যৱহাৰ, অপঘাত কৰিবলগীয়া নহয়। আজিলৈকে যদি কৰি আহিছোঁ, তেতিয়াহ'লে আমি ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা বিচাৰিব লাগে, প্ৰাৰ্থনা কৰিব লাগে যে ক্ষমা কৰ প্ৰভু, আমি অতদিনে নাজানিছিলোঁ এইবিলাক কথা, আজি জানিছোঁ, জ্ঞান আহিছে, আমি বুজি পাইছোঁ, সাধুৰ সংগত এইবিলাক কথা উপস্থাপন হৈছে। বোলে আজিৰ পৰাও যদি আমি পাৰ্চেণ্টেজ হিচাপত যদি আমি মানি যাব পাৰোঁ, তেন্তে নিশ্চয় ভগৱন্তই কৃপা কৰিব। আৰু এই কথাখিনি আহিবৰ কাৰণে আপুনি নোৱাৰে, ভগৱন্তক প্ৰাৰ্থনা কৰিব লাগিব, হে প্ৰভু তুমি দয়া কৰা, মোৰ মনৰ মাজৰ পৰা এই কলুষিতাখিনি দূৰ কৰি দিয়া, যাতে মই মোৰ মুখৰ পৰা যাতে এনেকুৱা শব্দ আৰু নোলাওঁ। হে ৰাম মনি হবে শুনি হেন কৃষ্ণৰ বচন, গুচিলে ক দুখ হৰিষিত ভৈল মন, প্ৰেমত লুটক বহে ধাৰায়ে সবাৰ, প্ৰদক্ষিণে কৃষ্ণক কৰিলা নমস্কাৰ, কৃতাঞ্জলি কৰিয়া অনুজ্ঞা লৈলা মাগি, আহিলা দুনাই হবে ব্ৰহ্মাণ্ড লাগি। অলপ আগলৈকে চাৰিহৃদয় মনত পৰম দুখ পাই আছিল যে তেওঁ পাৰিষদক আমি অভিশাপ দিলোঁ, আৰু ভগৱন্তই আহি ক'লে যে মইহে এই অভিশাপটো দিয়াইছোঁ, তাৰ কাৰণে তোমালোকে কোনো দোষাদোষ নাই, কিন্তু তেওঁলোক আহিবৰ কাৰণে তোমালোকে মাত্ৰ এটা অনুগ্ৰহ কৰি থৈ যোৱা। এই কথাখিনি যেতিয়া ভগৱন্তৰ পদ্মমুখৰ পৰা তেওঁ গম পালে, তেতিয়া সেই চাৰিহৃদয় পৰম আনন্দিত হ'ল, আৰু ভগৱন্তৰ চাৰিওপাশে প্ৰদক্ষিণ কৰি পেলাই তেওঁ কি কৰিলে? আকৌ ব্ৰহ্মাণ্ডত ভ্ৰমিবলৈ গুচি গ'ল। হে ৰাম বৈষ্ণৱৰ চিক প্ৰশংসিয়া সৰ্বক্ষণে, ৰহিলন্ত চাৰিও আনন্দ কৰি মনে, পাছে দুয়ো ভিতক মাতিলা কৃপাময়, যায়ো তোৰা হবে কিছু নকৰিবা ভয়, দিলো আশীৰ্বাদ হৌক দুহানে কুশল, ব্ৰাহ্মণৰ তেজ মই নকৰো বিফল, আৰু তোৰা লক্ষ্মীক কৰিলা নিবাৰণ, তেহু ক্ৰোধে পূৰ্বে এহি বুলিলা বচন। যোৱা তোমালোকে, যদিও মোৰ পাৰিষদ, এতিয়া মই তোমালোকৰ নিয়মমতে মই সাপটো উঠাই ল'ব লাগিছিল বা তাৰ ব্যৱস্থা কৰিব লাগিছিল, নহয়নে বাৰু?
আমাৰ ঘৰত যদি কোনোবা এজনে মোক খাটি আছে বা মোৰ হালোৱাজন বা মোৰ চাকৰজন যদি কিবা এটা কাৰণত কাৰোবাৰ দ্বাৰা দুখগ্ৰস্ত হয়, আমি তেওঁক বচাবৰ কাৰণে লাগিলে ভুলেই হওক দা কোঠা লৈ খেদি গ'লোঁ, তেওঁক বচাব লাগিব। কাৰণ মোৰ ঘৰৰ আমাৰ তেনেকুৱা নহয় জানো বাৰু? মোৰ ঘৰৰ কোনোবা এজন তেওঁক যদি কোনোবা এজনে যদি ৰাস্তা পদূলি অপঘাত কৰে, সেইবোৰ চাবলৈ সময় নাই। মোৰ ঘৰৰ ল'ৰাজনক কেলৈ ক'বা বুলি লাহেকৈ দাখন বা লাঠিডাল লৈ ময়ো ওলাই গৈ তেওঁৰ হৈ থিয় দিওঁ। কিন্তু ভগৱন্তই আজি কি কৰিলে? ভগৱন্তই ক'লে যে যদিও তোমালোক মোৰ পাৰিষদ, তোমালোকে কৰা কৰ্মৰ ফল তোমালোকে পাব লাগিব। মই ব্ৰহ্মশাপ মোচন কৰিব নোৱাৰোঁ। ব্ৰহ্ম মানে তেওঁ নিজে ব্ৰহ্ম, সেই চাৰিহৃদৰ হৃদয়ত তেওঁ ব্ৰহ্ম নিজে আছে আৰু তেওঁৰ দ্বাৰাহে সেই অভিশাপ দিছে। আমাৰ প্ৰতি যে অভিশাপবোৰ আহে ভগৱন্তে কৰা, গতিকে সেই অভিশাপবিলাক উঠি নাযায়। গতিকে কৈছে যে মই ব্ৰহ্মশাপ মোচন কৰিব নোৱাৰোঁ, কিন্তু তোমালোকে যোৱা, তোমালোকে অসুৰজনীত জন্মগ্ৰহণ কৰি অল্পকালে মোৰ ইয়ালৈ আকৌ পুনৰ গুচি আহিবা। বৈষ্ণৱৰ শ্ৰীক প্ৰশংসিয়া সৰ্বক্ষণে ৰহিলন্ত চাৰিও আনন্দ কৰি মনে, পাছে দুয়ো ভিত্তক মাতিলা কৃপা মই, যায়ো তোৰা হবে কিছু নকৰিবা ভয়, দিলোঁ আশীৰ্বাদ হৌক দুহানে কুশল, ব্ৰাহ্মণৰ তেজ মই নকৰোঁ বিফল। যে তোমালোকক আশীৰ্বাদ প্ৰদান কৰিলোঁ, তোমালোকে যোৱা য'ত যাবলৈ কৈছে, আৰু ব্ৰাহ্মণৰ বাক্য মই বিফল নকৰোঁ। হে ৰাম এহি জানি তোৰা দুয়ো যায়ো এটি ক্ষণ, বৈৰভাৱে সদা মোক কৰিও স্মৰণ, ঘোৰ ব্ৰহ্মদণ্ড সাপ কৰিয়া বিনাশ, পুনু অল্পকালে আহি পাইবা মোৰ পাশ, ব্ৰাহ্মণৰ সাপ ইটো নিমিত্তেহে ভৈল, তোমাৰ আমাৰ প্ৰীতি জগততে ৰৈল, এহিমতে দুই কোৱা দেখিয়া ভগৱন্ত, নিজ গৃহে যায় পাছে প্ৰৱেশে ভৈলন্ত। এতিয়া আমি আৰু এটা গৃহতত্বৰ কথা উপলব্ধি কৰিব লাগিব বাবাই সমস্ত। অৰ্থাৎ ভগৱন্তই কৈছে যে ব্ৰহ্মশাপটো এইটো নিমিত্ত, এটা কাৰণ মই কৰোৱাইছোঁ। কেলৈ কৰোৱাইছোঁ? এই জগতত ধৰ্মৰ জয় অধৰ্মৰ পৰাজয় সন্তসকলক ৰক্ষাৰ কাৰণে মই যুগে যুগে অৱতাৰ গ্ৰহণ কৰোঁ। মই মৰ্ত্যলৈ যাব লাগিব। মই মৰ্ত্যলৈ যাবৰ কাৰণে মই লীলাখন কৰিবৰ কাৰণে মোক সঁজুলি দৰকাৰ। আপোনালোকে যেতিয়া ভগৱন্ত পুৰুষ ধৰাধামলৈ আহিব লগা হ'ল বসুমতীৰ আবেদনত, তেতিয়া অন্তেশপুৰত অনন্ত শয্যাত সমস্তকে মাতি আনি ক'লে যে বসুমতীয়ে কণ্ডন কৰিছে যে বসুমতীয়ে এনেকুৱা কিছুমান দুষ্ট দগবাজৰ কবলত পৰি থাকিব পৰা নাই, গতিকে মই ভূভাৰ হৰণ কৰিব লাগে। গতিকে তোমালোকে স্থানে স্থানে গৈ বহাগে আৰু মই গৈ লীলা কৰিম। দ্ৰুপদী আপোনাৰ দৈৱকীক পঠালে, বসুদেৱক পঠালে, নহয়নে বাৰু? সকলোবিলাক স্বৰ্গৰ অপেশ্বৰী এইবিলাক ভক্ত, কিন্তু লীলা কৰিবৰ কাৰণে মৰ্ত্যলৈ নামি আহিল। এতিয়া কথাটো এনেকুৱা যে কাৰ্তবীজাজোন কিমানখন হাজাৰখন হাত আছে, নহয়নে বাৰু কথাটো? আচ্ছা, এই কাৰ্তবীজাজনে এবাৰ কি কৰিলে, সাগৰখন ভেটি ধৰিলে। সাগৰ যেতিয়া ভেটি ধৰিলে, পিছফালে কি হ'ল, পানী নাইকিয়া হৈ গ'ল। এইপিনে ৰাৱণৰ ৰাজ্য বুৰি গৈছে। ৰাৱণ আহিলে, ৰাৱণে আহি কি কৰিলে, কাৰ্তবীজাজনৰ লগত যুদ্ধ কৰি কাৰ্তবীজাজনক পৰাস্ত কৰিলে। আকৌ সেই ৰাৱণক কোনে পৰাস্ত কৰিলে? ৰামচন্দ্ৰই। কিয়? এই জগতত এই শক্তিটো এনেধৰণে তেওঁলোকক দিয়া যায়, যিটো শক্তিক দমন কৰিব পৰা মাত্ৰ কেৱল ভগৱন্তৰহে আছে। ভগৱন্তই আপুনি যদি নিগনি এটা মাৰে, আপোনাৰ বীৰত্ব প্ৰকাশ নাপায়, পাব জানো? ইয়াত যদি বাঘ এটা আহে, বাঘটো যদি আপুনি মাৰি দিব পাৰে, তেতিয়াহ'লে আপোনাৰ বীৰত্ব প্ৰকাশ পাব। ঠিক তেনেকৈ ভগৱন্তই সাধাৰণ সাধাৰণ মানুহবিলাকক নামাৰে, এনেকুৱা কিছুমান শক্তিশালী কৰি তোলে তেওঁ, যাতে জগতত কংস, চানু, শিশুপাল, কশিপুৰ, এইবিলাক এনেকুৱা শক্তিশালী দৈত্য যি ভগৱানৰ বিৰোধ কৰে, ৰাৱণ, যাক মৰাৰ লগে লগে যে ভগৱন্তৰ লীলা বা ভগৱন্তৰ শক্তি জগতত প্ৰখ্যাত। গতিকে জয় বিজয়ক কৈছে, যোৱা, মই ব্ৰাহ্মণৰ অভিশাপটো নিমিত্ত মাত্ৰ, আৰু তোমালোকে এনেকুৱাকৈ শক্তিশালী হ'বা। ভগৱন্তে কৃপা কৰিছে, আশীৰ্বাদ দিছে শক্তিশালী হ'বৰ কাৰণে। সেইকাৰণে কশিপুৰ এনেকুৱা শক্তিশালী হ'ল, এনেকুৱা শক্তিশালী হ'ল, দিনতো নমৰে, ৰাতিও নপৰে, ভিতৰতো নমৰে, বাহিৰতো নমৰে, অস্তয়ো কাটিব নোৱাৰে, হস্তয়ো কাটিব নোৱাৰে।
এনেকুৱা এটা বৰপ্ৰাপ্ত কৰাই ল'লে যাক ভগৱন্তৰ বাদে যাতে কোনেও তেওঁ নিধন কৰিব নোৱাৰে। আৰু এটা সময়ত ভগৱন্তই এজন বৈষ্ণৱৰ বাক্যত আহি সেই স্তম্ভত প্ৰৱেশ কৰি তেওঁ যেতিয়া পক্ষীপুৰক বধ কৰিলে, জগতত ক'লে বা 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 ভগৱন্ত হাই কৃষ্ণ ভগৱান তুমিয়ে জগতৰ ঈশ্বৰ, নহ'লে ভগৱন্তক নামানিলেহেঁতেন। এই যে ভগৱন্তৰ লীলা, এই কামটো কৰিবৰ কাৰণে পক্ষীপুৰ নিচিনা এজন এজন মানুহক শক্তিশালী কৰি তোলে। ঠিক তেনেকৈ আমাৰ সমাজবিলাকতো এজন এজন মানুহ তেনেকুৱা থাকে ভগৱন্তে ক'লে। আৰু সেই লোকবিলাক যেতিয়া কম সময়ৰ ভিতৰত যে অপঘাত হৈ গুচি যায়, জগতত এইবিলাক কি হয়, সেইজন দেখিলা নাই, বেছি দিন খাব নোৱাৰি, সেইজন দেখিলে নাই, ভকতক নামঘৰলৈ নগৈ নামঘৰত অপব্যৱহাৰ কৰি কেইদিন খালে। এই নামৰ মহিমাবিলাক, এইবিলাক প্ৰদৰ্শন কৰিবৰ কাৰণে যুগে যুগে ভগৱন্তই লীলা কৰে। সমাজ ব্যৱস্থাত থাকিব, আপোনাৰ ঘৰত থাকিব, পৰিয়ালত থাকিব, দেশত থাকিব। অপশক্তিবিলাক নহ'লে, ভুল যদি নহয় শুদ্ধটো দেখুৱাব নোৱাৰে, দিন নহ'লে ৰাতি নহয়, ৰাতিত যদি নাথাকে দিন বুলি আপুনি কেনেকৈ জানিব? গতিকে এই কথাবিলাক হ'ল ভগৱন্তৰ লীলা। আৰু এই কথাবিলাক যদি আমি ধুনীয়াকৈ বুজিবলৈ বিচাৰোঁ, তেতিয়াহ'লে এতিয়া জয় বিজয় কোৱাচলে কৈছে যে ব্ৰহ্মশাপটো এইটো নিমিত্ৰ। এই কামটো মই কৰোৱাইছোঁ, কেলৈ মই যাম মৰ্ত্যলৈ, মই মৰ্ত্যলৈ যাবলগীয়া আছে। তাৰ আগতে তোমালোকে গৈ এনেকুৱাখিনি কৰাগৈ যাতে মোৰ বিৰুদ্ধে তোমালোকে শত্ৰুতা কৰা, আৰু মই তোমালোকক নাশ কৰি মই তোমালোকক লৈ আহিম, থৈ আহিম কি জগতত? নামৰ মহিমা, ঈশ্বৰৰ মহিমা, ঈশ্বৰৰ শক্তি। গতিকে নিগনি মাৰি আপুনি এটা ভাল চিকাৰী হ'ব নোৱাৰে, বাঘ মাৰিব লাগিব। বোলে ভগৱন্তই আহি পেলাই সৰু সুৰা সেইবিলাকক নেমাৰে নহয়, একদম শক্তিশালীবিলাকক মাৰিব। কৃষ্ণ এইখিনিলৈকে থৈ দিম আৰু নহয় জানো? হে ৰাম এহি জানি তোৰা দুয়ো যায়ো এটি ক্ষণ, বৈৰভাৱে সদা মোক কৰিও স্মৰণ। ঘোৰ ব্ৰহ্মদণ্ড সাপ কৰিয়া বিনাশ, কোনো অল্পকালে আহি পাইবা মোৰ পাশ। ব্ৰাহ্মণৰ সাপ ইটো নিমিত্তেহে ভৈল, তোমাৰ আমাৰ কৃতি জগততে ৰৈল। আজি ভগৱন্তৰ কথা ক'বলৈ যাওঁতে জয় বিজয়ৰ কথা ক'ব লগা হ'ল, জয় বিজয়ৰ কথা ক'বলৈ গ'লে ভগৱন্তৰ কথা ক'ব লগা হ'ল। যদি জয় বিজয় সঁচাকৈ অসুৰ দৈত্য, তেতিয়াহ'লে আজি ভাগৱতে তেওঁলোকক প্ৰকাশ নকৰিলেহেঁতেন, বাৰু আমি সাধুসংগত কথা পাতিব নালাগিলে। আপোনালোকে নাভাবিব কংস পৰম এজন পাৰিষদ, কাৰণ তেওঁলোক নহ'লে ভগৱন্তৰ লীলাই নহয়। সেইকাৰণে ভগৱন্তৰ যিমান গুণ আছে, সেই অনুপাতে জয় বিজয়ো সিমান গুণ আছে, পৰিপূৰক। তাৰমানে কাৰণ খেল খেলিবৰ কাৰণে দুটা পক্ষ লাগিব। আমি পোনচাতে তেওঁলোকক অসুৰ দৈত্য দগবাজ এনেকৈ আখ্যা দিওঁ, কিন্তু তেওঁলোক এই জগতত লীলা কৰিবৰ কাৰণে এই ৰোলটো কৰিছে। আৰু যেতিয়া ভাওনাৰ পৰা ওলাই গ'লে ডেস্ক খুলি দিয়াৰ লগে লগে সকলোৱে সকলোক মাতি থাকে। যেনেকৈ আমাৰ ৰাজনীতি পথাৰখনত একদম বিধানসভাত তৈৰাম গোপাল ওলাই অহাৰ লগে লগে চবে একেলগতে বহি খাই থাকে, ঠিক একেখনেই কথা, মাত্ৰ ৰুলবিলাক দিছে যে এনেকুৱা কৰিবা তেনেকুৱা কৰিবা। এইখন এখন দেশেই নাটঘৰ, জগতখনেই এখন নাটক। কৃষ্ণ হে ৰাম ব্ৰাহ্মণৰ সাপে দাৰ পাল দুইজন, বৈকুণ্ঠৰ সিহত ভৈলহতে তীক্ষণ। নিজ থান সৈতে দুয়ো খহিয়া পৰিল, মহা হাহাকাৰ হবে শব্দ উঠলিল। বিমানৰ হন্তে চাই আছে ভক্ত যত, মিলিল পৰম দুখ হবাৰো মনত। শুনা পুত্ৰ হব কিছু যুগুতি হাত, বৈকুণ্ঠৰ ভক্ত জীৱা হেতু ভৈল পাত। যদি হনকাদিৰ নাহিকে ক্ৰোধ মন, পাৰিষদো নকৰে বিপ্ৰক নিবাৰণ। ভগৱন্ত ভক্ত পদ কৰা পৰিহাৰ, বৈকুণ্ঠবাসীৰ কোনো জন্ম নাহিয়াৰ। তভূত আসম্বাৰ হবে শুনিও কাৰণ, কদাচিতো কৃষ্ণৰ যুজিতে ভৈলে মন। বিচাৰি চাহিয়া অল্প বল আনজত, সমবলে পাৰিষদে নকৰে ইমত। এতেকে বিপ্ৰকহি স্থানক নিয়া হৰি, ক্ৰোধ তোলাই সাপ দিয়াই লন্ত চল কৰি। নিয়মমতে ভকতৰ খং নুঠে, বৈষ্ণৱৰ খং নুঠে, কিন্তু ভগৱন্তই চল কৰি তেওঁলোকক ক্ৰোধিত কৰি পেলালে।
আৰু ক্ৰোধিত কৰাৰ কাৰণে কি হ'ল খং হ'ল খুব ধুনীয়াকৈ কৈছে কথাখিনি চাওক আমাৰো যদি কেতিয়াবা খং উঠে তাৰো কাৰণ নথকা নহয় বা আপোনাৰো যদি কেতিয়াবা খং উঠিছে তাৰো কাৰণ নথকা নহয় সেয়া ঈশ্বৰৰ ইচ্ছাত সকলোবিলাক হৈ থাকে কৈছে যে কি বিচাৰি চাহিয়া অল্প বল আনা যত সমবলে পাৰিষদে নকৰে ইমত পাৰিষদসকলে এনেকুৱা কাম কেতিয়াও নকৰে বৈকুণ্ঠত অলপ আগলৈকে আমি পাতিছিলোঁ যে বৈকুণ্ঠত খং ৰাগ হয় নেকি বৈকুণ্ঠত যিসকল থাকে পাৰিষদ তেওঁলোকতো মনলৈ ক্ৰোধ ভাৱ আহিব নালাগে তো বৈকুণ্ঠত তেতিয়াহ'লে চাৰিহৃদয় ক্ৰোধ ক'ৰ পৰা আহিলে জয় বিজয়ে আকৌ ভক্তক ব্ৰাহ্মণক বেটেৰে প্ৰহাৰ কৰিব পৰাকৈ খং কেনেকৈ আহিলে যিকেইজন পাৰিষদ ভগৱন্তৰ দুৱৰী আমি বৈকুণ্ঠলৈ যাবলৈ আমাক সদায় কৈ আছে বৈকুণ্ঠতো যদি সেইখন হয় বোলে মৈত্ৰটো এখন দেখিলোঁ বা বোলে বৈকুণ্ঠটো এনেকুৱা তেতিয়াহ'লে বৈকুণ্ঠলৈ যোৱাৰ কি অৰ্থ থাকিলে এই কথাটোকে ভগৱন্তই জগতক কৈ দিছে আমাৰ মনত থকা সন্দেহখিনি দূৰ কৰি দিছে যে পাৰিষদে প্ৰকৃতাৰ্থত এনেকুৱা কৰ্ম নকৰে কৈছে যে তভু তাখম্বাৰভাৱে শুনিও কাৰণ কদাচিতো কৃষ্ণৰ যুঁজিতে ভৰিলে মন বিচাৰি চাহিয়া অল্প বল আনা যত সমবলে পাৰিষদে নকৰে ইমত এতেকে বিপ্ৰক হিস্থানক নিয়া হৰিত ক্ৰোধ তোলাই সাপত দিয়াই লন্ত চল কৰি সেইকাৰণে ব্ৰাহ্মণসকলক তালৈ লৈ গ'ল আৰু ক্ৰোধ কৰি পেলাই তেওঁলোকক সাপগ্ৰস্ত কৰালে নহ'লে পাৰিষদ কেনেকৈ তললৈ আহিব নাহিব নহয় কাৰণ থাকে আপোনালোকে যে আজি ইয়ালৈ আহিছে তাৰো কাৰণ আছে ইয়াত কেতিয়াবা যদি আমাৰ খং উঠে তাৰো কাৰণ আছে চব কাৰণ এইটো